নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো যিসমূহ ছাত্ৰীয়ে এইবাৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ কাৰণে আবেদন কৰিব সিহঁতে কেনেকৈ এই ফৰ্ম ফিল আপ কৰিব সেইটোৱে এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে এই ফৰ্মটো ফিল আপ কৰোঁতে অতি সাৱধানে ফিল আপ কৰিবা যেন তোমালোকৰ ভুল নহয়। যদি ভুল কৰা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে এই আঁচনিৰ পৰা বঞ্চিত হ'বা, নতুবা তোমালোকৰ একাউণ্টত পইচা নোসোমাব। সেয়েহে অতি সাৱধানে এই ফৰ্মটো ফিল আপ কৰিবা। তো হয়তো তোমালোকে ফৰ্ম পাইছা, তোমালোকৰ কলেজত ফৰ্ম দিছে, বা যদিও এতিয়ালৈকে পোৱা নাই তোমালোকে আজি বা কাইলৈৰ ভিতৰত ফৰ্ম পাই যাবা। তো এই ফৰ্ম তোমালোকে কেনেকৈ ফিল আপ কৰিবা? তো প্ৰথমতে তোমালোকে কি কৰিব লাগিব, 1 নম্বৰত যিটো দেখা পাইছা যে নেম অফ ষ্টুডেণ্ট, ইয়াত তোমালোকৰ নামটো দিবা আৰু কেপিটেল লেটাৰত লিখি দিবা। 2 নম্বৰত আহিছে যে মেৰিটেল ষ্টেটাছ। তো দুটা অপশ্যন তোমালোকে পাবা, এটা ছিংগল আৰু এটা মেৰিড। তো যদি তোমালোক বিয়া হোৱা নাই তেনে ক্ষেত্ৰত তোমালোকে ছিংগলত টিক কৰি দিবা, আৰু যদি তোমাৰ বিয়া হৈ গৈছে তেনে ক্ষেত্ৰত তোমালোকে মেৰিটত টিক কৰি দিবা। তাৰপিছত ইয়াত আহিছে, অৰ্থাৎ 3 নম্বৰত আহিছে ডেট অফ বাৰ্থ। তো প্ৰথমতে তোমালোকে ডেটটো দি দিবা। এই প্ৰথম দুটা ঘৰত তোমালোকে চাব পাৰা DDMMYYYY। তো এই দুটা ঘৰ তোমাৰ জন্মৰ তাৰিখৰ কাৰণে, এই মাজৰ দুটা ঘৰ তোমাৰ জন্মৰ মাহৰ কাৰণে, আৰু এই শেষৰ 4টা ঘৰ তোমালোকৰ জন্ম চনৰ কাৰণে। তো সেই ফৰ্মেটত তোমালোকে দি দিবা। 4 নম্বৰত তোমালোকে চাব পাৰা যে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন। তো ইয়াত তোমালোকৰ দেউতাৰ নামটো লিখি দিবা, আৰু যদি তোমাৰ দেউতা নাই তেনে ক্ষেত্ৰত তোমাৰ মাৰ নামটো লিখি দিবা, আৰু যদি মা দেউতা কোনো নাই তেনে ক্ষেত্ৰত তোমাৰ যি অভিভাৱক হয় অৰ্থাৎ গাৰ্জেন হয় তেখেতৰ নামটো ইয়াত লিখি দিবা। তাৰপিছত তোমালোকে 5 নম্বৰত দেখা পাইছা যে ৰিলিজিয়ন। তো ইয়াত তোমালোকৰ ৰিলিজিয়নটো লিখি দিব লাগিব, অৰ্থাৎ তোমালোক কোন ধৰ্মৰ হয় সেইটো তোমালোকে লিখি দিব লাগিব। যদি হিন্দু হয় হিন্দু লিখি দিবা, যদি মুছলিম হয় মুছলিম লিখি দিবা, যদি খ্ৰীষ্টিয়ান হয় খ্ৰীষ্টিয়ান লিখি দিবা। তোমালোক যোনটো ধৰ্মৰ হয় সেইটো লিখি দিবা। তাৰপিছত তোমালোকে 6 নম্বৰত দেখা পাইছা মোবাইল নাম্বাৰ। তো এই বক্সত তোমালোকৰ যি মোবাইল নাম্বাৰ আছে সেইটো তোমালোকে দি দিবা। বেলেগৰ মোবাইল নাম্বাৰ নিদিবা, নিজৰ মোবাইল নাম্বাৰটোহে এই বক্সত দিবা। তাৰপিছত 7 নম্বৰত আহিছে এড্ৰেছ। তো এড্ৰেছত কি দিব লাগে, 1 নম্বৰতে আছে যে ভিলেজ অৰ টাউন অৰ চিটি। তো তোমালোকে যদি গাঁও অঞ্চলত থাকা তেনে ক্ষেত্ৰত ইয়াত ভিলেজ লিখি দিবা, অৰ্থাৎ গাঁৱৰ নাম লিখি দিবা, আৰু যদি তোমালোকে টাউন বা চিটি অঞ্চলৰ হয় তেনে ক্ষেত্ৰত তোমালোকৰ টাউন বা চিটিৰ নামটো ইয়াত লিখি দিবা। তাৰপিছত তোমালোকৰ যি এৰিয়া পিনক'ড হয় সেই পিনক'ডটো ইয়াত লিখি দিবা। তাৰপিছত তোমালোকে ইয়াত দেখা পাইছা যে ব্লক, মিউনিচিপালিটি অৰ টাউন কমিটি। যদি তোমালোক গাঁও অঞ্চলৰ হয় তেনে ক্ষেত্ৰত তোমালোকৰ ব্লকৰ নামটো ইয়াত লিখি দিবা, আৰু যদি তোমালোকে মিউনিচিপালিটি এৰিয়াৰ হয় তেনে ক্ষেত্ৰত তোমালোকে মিউনিচিপালিটিৰ নাম লিখি দিবা, বা টাউন কমিটিৰ নামটো ইয়াত লিখি দিবা। তাৰপিছত তোমালোকৰ এৰিয়াৰ যি পুলিচ ষ্টেচনৰ নাম হয় সেইটো এইটো বক্সত, অৰ্থাৎ এই স্লটত লিখি দিবা, আৰু তোমালোক কোনটো জিলাৰ হয় সেইটো ইয়াত লিখি দিবা, অৰ্থাৎ তোমাৰ জিলাৰ নাম লিখি দিবা। তাৰপিছত 8 নম্বৰত তোমালোকে চাব পাৰিবা যে আধাৰ নম্বৰ। তো ইয়াত তোমালোকে আধাৰ নম্বৰটো লিখি দিব লাগিব। মনত ৰাখিবা, তোমালোকৰ যদি আধাৰ নম্বৰটো ভুল হয় তেনে ক্ষেত্ৰত কিন্তু তোমালোকে পইচাটো নোপোৱা, কাৰণ এইবাৰ আধাৰ বেছতহে তোমালোকৰ পইচাটো সোমাব। সেয়েহে আধাৰ নম্বৰটো আকৌ ভালকৈ চাই ল'বা। তাৰপিছত 9 নম্বৰত তোমালোকে চাব পাৰিছা যে নেম অফ LAC। তো তোমাৰ যি বিধানসভা সমষ্টি হয় সেই বিধানসভা সমষ্টিৰ নামটো ইয়াত লিখি দিবা। তাৰপিছত বি নম্বৰত ইয়াত দিছে যে এডুকেশ্যনেল ডিটেইলছ। তো এডুকেশ্যনেল ডিটেইলছত তোমালোকে কি দিবা, 1 নম্বৰতে দিছে যে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ ইউ পাছড। তো যদি তুমি UG কৰি আছা, তোমাৰ হায়াৰ ছেকেণ্ডেৰী যোনখন স্কুল বা যোনখন কলেজৰ পৰা পাছ কৰিছা সেই স্কুল বা কলেজৰ নামটো ইয়াত লিখি দিবা। তাৰপিছত 2 নম্বৰত কৈছে যে লাষ্ট এক্সামিনেশ্যন পাছ। তো ইয়াত তোমালোকে HS পাছ বুলি লিখি দিবা, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ বুলি লিখি দিবা। তাৰপিছত কিমান চনত পাছ কৰিছা সেইটো ইয়াত লিখি দিবা। তাৰপিছত যি ৰোল নম্বৰ হয় তোমাৰ হায়াৰ ছেকেণ্ডেৰীৰ সেইটো ইয়াত লিখি দিবা। লাষ্ট এক্সামিনেশ্যন পাছ কৰা যি ৰোল নম্বৰ হয় সেইটো এইটো বক্সত লিখি দিবা। তাৰপিছত 3 নম্বৰত কৈছে যে নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল্ড ইন। তো ইয়াত তোমালোকে কি কৰিব লাগিব, বৰ্তমানে যোনখন কলেজত তোমালোকে এডমিশ্যন লৈছা, বা যোনখন কলেজ বা ইউনিভাৰ্চিটিত তোমালোকে এডমিশ্যন লৈছা তাৰ নামটো ইয়াত লিখি দিবা। তাৰপিছত 4 নম্বৰত কৈছে যে নেম অফ দ্য ইউনিভাৰ্চিটি। তো এতিয়া তোমালোকে ইয়াত দিব লাগিব যে তোমালোকে যদি কোনোবা এখন কলেজত এডমিশ্যন লৈছা সেই কলেজ কোন ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় সেই ইউনিভাৰ্চিটিৰ নামটো ইয়াত দিব লাগিব। আৰু যদি তোমালোকে ডাইৰেক্ট
ইউনিভাৰ্চিটিতে এডমিশ্যন লৈছা তেনে ক্ষেত্ৰত সেই ইউনিভাৰ্চিটিৰ নামটোৱে ইয়াত লিখি দিবা তাৰপিছত 5 নম্বৰত আহিছে সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তো তোমালোকৰ যি সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত দি দিবা অৰ্থাৎ তোমালোকে সমৰ্থৰ জৰিয়তে যে এডমিশ্যন লৈছা ইয়াৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে সেইটো ইয়াত লিখি দিবা তাৰপিছত C নম্বৰত আহিছে যে বেংক ডিটেইলছ এইটো খুবেই ক্ৰুচিয়েল পাৰ্ট হয় তো তোমালোকে এই স্লটটো ভালকে ফিল আপ কৰিবা 1 নম্বৰত আছে যে একাউণ্ট নাম্বাৰ তো তোমাৰ বেংকৰ একাউণ্ট নাম্বাৰটো ইয়াত লিখি দিবা তাৰপিছত আহিছে যে IFSC কোড তো IFSC কোডটো তোমালোকে ইয়াত ভালকে দি দিবা তোমাৰ যি বেংক আছে সেই বেংকৰ IFSC কোডটো এইটো বক্সত লিখি দিবা তাৰপিছত তোমালোকৰ একাউণ্ট হোল্ডাৰ নেম তোমাৰ বেংক পাছবুকত যেনেকুৱাকে নাম আছে সেই নামটো ইয়াত লিখি দিবা তাৰপিছত 4 নম্বৰত আহিছে বেংক নেম তো তোমালোকৰ যোনটো বেংকত একাউণ্ট আছে সেই বেংকৰ নামটো ইয়াত লিখি দিবা অৰ্থাৎ যদি তোমাৰ SBI একাউণ্ট আছে SBI বুলি লিখি দিবা যদি পাঞ্জাব নেশ্যনেল বেংকত আছে পাঞ্জাব নেশ্যনেল বেংক বুলি লিখি দিবা যদি ইউকো বেংক হয় ইউকো বেংক লিখি দিবা যদি আসাম গ্ৰামীণ বিকাশ হয় আসাম গ্ৰামীণ বিকাশ বেংক বুলি লিখি দিবা তোমালোকৰ যোনটো বেংকত একাউণ্ট আছে সেই বেংকৰ নামটো লিখি দিবা তাৰপিছত ইয়াত তোমালোকে চাব পাৰা যে ব্ৰাঞ্চ নেম অৰ্থাৎ তোমালোকৰ যোনটো ব্ৰাঞ্চত একাউণ্ট আছে সেই ব্ৰাঞ্চৰ নামটো ইয়াত দি দিবা তাৰপিছত ইয়াত আহিছে সিগনেচাৰ পেৰেণ্টছ/গাৰ্জেন তো ইয়াত তোমালোকৰ গাৰ্জেন্টৰ সিগনেচাৰটো লৈ ল'বা বা তোমালোকৰ দেউতাৰ বা তোমালোকৰ মাৰ সিগনেচাৰটো লৈ ল'বা তাৰপিছত তোমালোকে ইয়াত নিজে সিগনেচাৰ কৰি দিব লাগিব কৰি দিয়াৰ পিছত এই ফৰ্মখনত তোমালোকৰ কলেজৰ প্ৰিন্সিপালৰ সিগনেচাৰটো লৈ কলেজৰ অফিচতে জমা দিব লাগিব লগত তোমালোকৰ যি প্ৰয়োজনীয় নথিপত্ৰসমূহ আছে সেইসমূহ ঠিকভাৱে জেৰক্স কৰি লগতে গাঁঠি দিবা তো এই ফৰ্মখন বহুতে হয়তো এতিয়ালৈকে পোৱা নাই কিন্তু ফৰ্ম আজিৰ পৰা দিয়া ষ্টাৰ্ট কৰিছে কলেজত তোমালোকে খবৰ কৰিবা ডেফিনেটলি তোমালোকে ফৰ্ম পাবা কিছুমানৰ সমৰ্থ পোৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে সেইটো ক'ত পাবা তাৰ ভিডিঅ' মই লৈ আনিম তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু যদিও তোমালোকে ফৰ্মখন পোৱা নাই তোমাৰ ফ্ৰেণ্ডছলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি থোৱা যেতিয়াই ফৰ্ম পোৱা যেন লিংকত ক্লিক কৰি তোমালোকে এই ভিডিঅ'টো পাই যাব পাৰা আৰু যদি কিবা ডাউট আছে তোমালোকৰ তেনে ক্ষেত্ৰত আমাৰ ইনষ্টাগ্ৰাম টিমত কণ্টেক্ট কৰিবা বা এই ভিডিঅ'ৰ তলতে কমেণ্ট ছেকশ্যনত কৈ দিবা ডেফিনেটলি আমি তোমালোকক হেল্প কৰি দিম ধন্যবাদ জয় অসম